এই যে সালে আর হয়তো সিদ্দিক আহমেদ তাই থাকতেও পারো, এই যে সালে আর হয়তো সিদ্দিক আহমেদ তাই থাকতেও পারো, কারণ হইল গিয়া তানোর প্রিয় হইল গিয়া এই সালে কাছাৰৰ আজাৰ ভাই তেখেতে ক'লে যে তেখেতৰ ওপৰত প্ৰাণে মাৰা হত্যাৰ ভাবুকি আহিছে। আপোনালোকে দেখিব পাৰিব, আমি ভিডিঅ'টো লগাম। চালে সিহঁতে এজন মানুহৰ নাম ল'লে, তেখেতৰ নাম চালে কৈছে যি মানুহৰ নাম আছে চালে তেখেতে মাৰিব। আগতে আজাৰ ভাই যি কথা কৈছিল ভিডিঅ'ত আছিল, আগত ভিডিঅ'ত যেতিয়া আছিল সেইটো ভিডিঅ'ত কথা কৈছিল যে তেখেতক মাৰপিট কৰিছে বহুত চালে আৰু বেলেগ আৰু মানুহ এজন আছে, আপোনালোকে দেখিব পাৰিব। আৰু আমি চালে বাই কৈছোঁ, ভাই আপুনি এনেকুৱা নকৰিবা। আজি মানুহে আপোনাৰ কি পাৰ্চনেল অসুবিধা হৈছে আপোনালোকৰ দুজনৰ মাজত, এইটো আপোনালোকে একেলগে বহি আপোনালোকে এইটো প্ৰব্লেমটো আপোনালোকে ছল্ভ কৰিব পাৰে। আপোনালোকে এইটো কাৰণে বিবাদ কৰি আপোনালোকে মাৰপিট কৰা এইটো ভাল নহয়। চালে বাই আপোনাক কৈছোঁ, আজি মানুহজন এই আজাৰ ভাইয়ে ভুল কৰিছে বা ভুল কৰা নাই সেইটো আমি কৈছোঁ। যদি ভুল কৰিছে তাক মানে আপুনি ইমান শাস্তি দিব নালাগিছিল। কিন্তু চালে ভাই আজাৰ কাছাৰৰ যি মানুহ আছে আজাৰে ডাইৰেক্ট উল্লেখ কৰিছে আপোনাৰ নাম যে তাক কেতিয়া প্ৰাণে মাৰাৰ ভাবুকি আহিছে। এইটো কাৰণে আপোনাক কৈছোঁ, অনুগ্ৰহ কৰি আপুনি যি পদক্ষেপ ল'লে সেইটো পদক্ষেপ সঁচাকৈ ভাল নহয়, বহুত বেয়া। আৰু আমি ৰাইজক কওঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমানলৈকে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ' পূৰা তাতে গৈ পায়, আজাৰ ভাইৰ ওচৰত গৈ পায়। আৰু যে দুজন মানুহৰ নাম লৈছিল সেই দুজন সেই মানুহ দুজনৰ ওচৰত এই ভিডিঅ'টো যায়। সেইটো কাৰণে আপোনাক কৈছোঁ, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনাৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাহৰি নাযাব। আৰু আমি আপোনালোকে বহি ছল্ভ কৰিব পাৰে। এই মানুহজনে আজি ছ'চিয়েল মিডিয়াত আপোনাৰ লগত দুজনৰ নাম লৈছে যে সন্দেহ যোগে, আৰু আপোনালোকৰ যি মানুহ আছিল সেই মানুহে মাৰিব পাৰে, সেইটো সন্দেহ যোগে মানে এতিয়া মানে পুৰা ফিক্স হোৱা নাই। সেইটো কাৰণে আপোনালোক কৈছোঁ যে আজাৰ ভাইক ইমান ভাবুকি আপোনালোকে নিদিব, এইটো ভাল নহয়। যি কিবা আপোনালোক অসুবিধা হৈছে আপোনালোকে নিজে ছল্ভ কৰক, সেইটো আমি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো যিমান পাৰে সিমানলৈকে শ্বেয়াৰ কৰিব। মই ভাবিছোঁ আপোনালোকে মোৰ কথাষাৰ ৰাখিব আমাদের সম্পত্তিত। আর যদিও আমি মারা যাই তে এর সম্পূর্ণ দায়ী হইল গিয়া এই যে সালে আর হয়তো সিদ্দিক আহমেদ তাই থাকতেও পারেন, কারণ হইল গিয়া তানোর প্রিয় হইল গিয়া এই সালে। ওটার লাগে আপনার কাছে আমার অনুরোধ, আমার যদি কোনো অঘটন ঘটে তে এই দুই মানুষ জিম্মা। আর এই ভিডিওর বাদে যদি আপনারা আমার কোনো আপডেট খবর পাইন না, তে আপনারা মনে করবা আমার যে কোনো এক বাজু লাগাই দিছেন তারা। ওটার লাগে আপনার কাছে অনুরোধ, আমার আর কেউ নাই, একমাত্র আপনারা।